মানিকীক নতুন জীৱনদান বন্তাৰাৰ ক্ৰমান্বয়ে সুস্থ হৈছে অসমৰ মানিকী জীৱন জীয়াবলৈ শিকিছে ৪৮ বছৰীয়া মানিকী দীৰ্ঘদিনীয়া চিকিৎসা আৰু পৰিচৰ্যাৰ পাছত অসমৰ মানিকী নামৰ হাতীজনীক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে বন্তাৰাৰ চিকিৎসকৰ দলে গুজৰাটৰ জামনগৰৰ বন্তাৰাত চলিছে মানিকীৰ নিৰৱচ্ছিন্ন চিকিৎসা বন্তাৰাত আতুলতুলকৈ ৰখা হৈছে অসমৰ মানিকী মানিকীৰ চিকিৎসাত শ্ৰেষ্ঠাৰ কোনো ত্ৰুটি ৰখা নাই চিকিৎসকে ভৰিৰ গুৰুতৰ আঘাত সংক্ৰমিত ঘাঁলৈ কুঙা হৈ পৰিছিল ৪৮ বছৰীয়া মানিকী এতিয়া বন্তাৰাত বিশেষ পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰে সুস্থ হৈ উঠিছে মানিকী বিষ নিৰাময়ৰ বাবে ব্যৱস্থা কৰা হৈছে ফিজিঅথেৰাপি সহ বিভিন্ন উন্নত চিকিৎসা মানিকীৰ ভৰিৰ বিষ কমাবলৈ বন্তাৰাত ব্যৱস্থা কৰা হৈছে কোমল মাটি আৰু বোকাৰ ওজন কমাবলৈ আৰু সাঁতুৰিবলৈ মানিকীৰ বাবে কৃত্ৰিম পুখুৰীৰ ব্যৱস্থা কৰা হৈছে বন্তাৰাত এবছৰ পূৰ্বে সামাজিক মাধ্যমত আলোড়ন তুলিছিল মাউতৰ সৈতে ৰাজপথেৰে অসহায়ভাৱে গৈ থকা হাতীজনীৰ ভিডিঅ এই ভাইৰেল দৃশ্যৰ দুবছৰ পূৰ্বে অৰুণাচলত কাঠ কঢ়িয়াই থকা অৱস্থাত কাঠৰ কুন্দা পৰি আঘাতপ্ৰাপ্ত হৈছিল হাতীজনীৰ এই অসহায় অৱস্থাৰ দৃশ্যই ব্যথিত কৰিছিল টিম বন্তাৰা প্ৰথম অৱস্থাত কাজিৰঙাত চিকিৎসা কৰা হৈছিল আঘাতপ্ৰাপ্ত পোহনীয়া হাতীজনী ইয়াৰ পৰাই চিকিৎসাৰ বাবে পোনে পোনে অনন্ত আম্বানীৰ বন্তাৰালৈ লৈ যোৱা হৈছিল পোহনীয়া হাতীজনী টিম বন্তাৰাৰ এতিয়া উন্নত চিকিৎসা আৰু যত্নৰ পৰিপ্ৰেক্ষিতত ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে অসমৰ হাতীজনী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ মানিকীক নতুন জীৱনদান বন্তাৰাৰ ক্ৰমান্বয়ে সুস্থ হৈছে অসমৰ মানিকী জীৱন জীয়াবলৈ শিকিছে ৪৮ বছৰীয়া মানিকী দীৰ্ঘদিনীয়া চিকিৎসা আৰু পৰিচৰ্যাৰ পাছত অসমৰ মানিকী নামৰ হাতীজনীক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে বন্তাৰাৰ চিকিৎসকৰ দলে গুজৰাটৰ জামনগৰৰ বন্তাৰাত চলিছে মানিকীৰ নিৰৱচ্ছিন্ন চিকিৎসা বন্তাৰাত আতুলতুলকৈ ৰখা হৈছে অসমৰ মানিকী মানিকীৰ চিকিৎসাত শ্ৰেষ্ঠাৰ কোনো ত্ৰুটি ৰখা নাই চিকিৎসকে ভৰিৰ গুৰুতৰ আঘাত সংক্ৰমিত ঘাঁলৈ কুঙা হৈ পৰিছিল ৪৮ বছৰীয়া মানিকী এতিয়া বন্তাৰাত বিশেষ পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰে সুস্থ হৈ উঠিছে মানিকী বিষ নিৰাময়ৰ বাবে ব্যৱস্থা কৰা হৈছে ফিজিঅথেৰাপি সহ বিভিন্ন উন্নত চিকিৎসা মানিকীৰ ভৰিৰ বিষ কমাবলৈ বন্তাৰাত ব্যৱস্থা কৰা হৈছে কোমল মাটি আৰু বোকাৰ ওজন কমাবলৈ আৰু সাঁতুৰিবলৈ মানিকীৰ বাবে কৃত্ৰিম পুখুৰীৰ ব্যৱস্থা কৰা হৈছে বন্তাৰাত এবছৰ পূৰ্বে সামাজিক মাধ্যমত আলোড়ন তুলিছিল মাউতৰ সৈতে ৰাজপথেৰে অসহায়ভাৱে গৈ থকা হাতীজনীৰ ভিডিঅ এই ভাইৰেল দৃশ্যৰ দুবছৰ পূৰ্বে অৰুণাচলত কাঠ কঢ়িয়াই থকা অৱস্থাত কাঠৰ কুন্দা পৰি আঘাতপ্ৰাপ্ত হৈছিল হাতীজনীৰ এই অসহায় অৱস্থাৰ দৃশ্যই ব্যথিত কৰিছিল টিম বন্তাৰা প্ৰথম অৱস্থাত কাজিৰঙাত চিকিৎসা কৰা হৈছিল আঘাতপ্ৰাপ্ত পোহনীয়া হাতীজনী ইয়াৰ পৰাই চিকিৎসাৰ বাবে পোনে পোনে অনন্ত আম্বানীৰ বন্তাৰালৈ লৈ যোৱা হৈছিল পোহনীয়া হাতীজনী টিম বন্তাৰাৰ এতিয়া উন্নত চিকিৎসা আৰু যত্নৰ পৰিপ্ৰেক্ষিতত ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে অসমৰ হাতীজনী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ